হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সকলোকে নমস্কাৰ জনাইছোঁ আকৌ এটা সুন্দৰ মেছেজ লৈ পেলাই। মেছেজটো হৈছে যে যি মানুহে জীৱনত সঁচা কথা কৈ চলি গৈ থাকে সেই মানুহৰ জীৱনত আজিৰ দিনত কিন্তু বিশেষ একো এটা কৰিব নোৱাৰে, কাৰণ দুনিয়াখন বহুত বেলেগ হৈ গ'ল। সঁচা কথাৰ ভেলু একেবাৰে নাইকিয়া হৈ গ'ল। কাৰণ কিয়, আপুনি যদি সঁচা কথা এটা কৈ পেলাই কিবা এটা কাম কৰিবলৈ যায়, আপোনাক ডাউট কৰিব, আপোনাক ছাছপেক্ট কৰিব, লাগিলে আপোনাক বিভিন্ন ধৰণৰ বেয়া ব্যৱহাৰ কৰিব। কাৰণ কিয়, আপুনি সঁচা কথা কৈছে। আৰু সঁচা কথাত মাত দিব পৰা মানুহক মই ধন্যবাদ মানো, এইকাৰণে সঁচা কথা কৈ পেলাই জয়ী হোৱাটো বহুত কঠিন আজিৰ দিনত। বিশেষকৈ সেইটো ৰেয়াৰ, মানে যে সঁচা কথাত বহুত মানুহ জয়ী হৈছে সেইটো ৰেয়াৰ। কিন্তু মিছা কথা এটা কোৱাৰ লগে লগে মানুহজনে সেইটোকে সঁচা বুলি ভাবি লৈ পেলাই চবখিনি কাম কৰি দিয়ে। পাৰ্থক্য এনেকুৱা হৈছে, সঁচাৰ ভেলু নাইকিয়া হৈ গ'ল আৰু মিছাৰ ভেলুটো হাই হৈ গ'ল। কথাটো মনত ৰাখিব।